পাঁচদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ 1 অক্টোবৰ তাৰিখৰ পৰা আজি 5 তাৰিখলৈকে পুৱাৰ ভাগত পুৱাৰ প্ৰসংগ হৈছে আৰু আমি 1 বজাৰ পৰা আচলতে মুকলি এডমিশ্যন দিছিলোঁ, কিন্তু আমি বিশেষ কাৰণে অকণমান দেৰি কৰিবলগীয়া হ'ল। তথাপি আমাৰ অনুষ্ঠান এতিয়া চলি আছে আৰু এটা বিশেষ মানে আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা, আমি আমাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ অসমৰ বিশিষ্ট কবি, সাহিত্যিক, সুবক্তা, অগ্নি আৰু সুৰক্ষা বিভাগৰ আয়ুক্ত ডক্টৰ নৰেন্দ্ৰ সিং বৰকলাদেৱক, কিন্তু তেখেতে আজি পুৱা জনালে তেখেতে আহিব নোৱাৰে, তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে। আমি যথেষ্ট বিমোৰত পৰিছিলোঁ, তথাপিও সেইখিনিৰ পৰা মই উদ্ধাৰ কৰিলে মাৰ্কেটা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ৰমেন শৰ্মা হাজৰিকা ছাৰে, আমি ছাৰক ধন্যবাদ জনাইছোঁ। আৰু দুটামান কাৰ্যসূচী আছে, আমি আজি 6 গৰাকী ব্যক্তিক সম্বৰ্ধনা জনাম, ৰাজহুৱা সম্বৰ্ধনা, আৰু তাৰপিছতে আমাৰ পুৰস্কাৰ বিতৰণী আছে আৰু সন্ধিয়ালৈ এখন আকৰ্ষণীয় ভাওনা আছে। আমি যোৰহাটত নিমন্ত্ৰণ কৰি আনিছোঁ নাটকীয় শিল্পী দলক, তেখেতলোকে দ্বিতীয় দৰ্পজনৰ নাটখনি পৰিৱেশন কৰিব। আমি আশা কৰোঁ সেই নাটখনি যথেষ্ট উপভোগ্য হৈ দিব। আমি সকলো দৰ্শক শ্ৰোতাই যেতিয়া নাটখনি উপভোগ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই নাটখনি পৃষ্ঠপোষকতা আগবঢ়াইছে উদযাপন কমিটিৰ কাৰ্যবাহী জিতেন্দ্ৰ দত্ত ডাঙৰীয়া, আমি জিতেন্দ্ৰ দত্ত ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু আচলতে আমাৰ গোটেই অনুষ্ঠানখিনিত সকলোৰে একান্তভাৱে সকলোৱে সহযোগ কৰিছে, নিজে হাতে কামেৰে এই কামখিনি কৰাৰ কাৰণে অনুষ্ঠানটি যথেষ্ট সফল হৈছে বুলি আশা কৰিছোঁ।